লখিমপুৰত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ত্যাগ ক্ষেত্ৰৰ পৰা চহৰৰ মাজেৰে প্ৰতিবাদী সমদল সংগঠনটোৰ গোৰ্খা জনগোষ্ঠীক সুৰক্ষিত জাতিৰ মৰ্যাদা আৰু ট্ৰাইবেল বিল্ট এণ্ড ব্লকত ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী আমি এই প্ৰতিবাদী কাৰ্যসূচী পোনপটীয়াকৈ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ সতীৰ্থ সাংবাদিক ববুল হাজৰিকা। লখিমপুৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী এই অন্তৰ্গত ত্যাগ ক্ষেত্ৰৰ পৰা তেওঁলোকে প্ৰতিবাদী সমদল বাহিৰ কৰিবলৈ লৈছে। লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খা জনগোষ্ঠীক ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু ভূমি অধিকাৰ প্ৰদান কৰিব লাগে। এইটো তেওঁলোকৰ পুৰণি দাবী, কাৰণ গোৰ্খাসকলক ভূমি পটা বহুতসকলে গোৰ্খাসকলক ভূমি অধিকাৰ দিয়া হোৱা নাই আৰু তেওঁলোকৰ সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰা নাই। গতিকে এই দুটা দাবী তেওঁলোকে উত্থাপন কৰা পৰিলক্ষিত। লখিমপুৰ জিলাত বসবাস কৰা গোৰ্খাসকলক মাটিৰ অধিকাৰ প্ৰদান কৰক। গোৰ্খা বিৰোধী হুঁচিয়াৰ, গোৰ্খা বিৰোধী হুঁচিয়াৰ। এনেধৰণে তেওঁলোকে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। সম্পাদক আছে যুৱৰাজ কাটোৱাল, জানিবলৈ যত্ন কৰিছোঁ। কওক, আপোনালোকৰ দাবী আমি দুটা দেখিছোঁ, এই দুটা মেইন দাবী নে আৰু কিবা আছে? লখিমপুৰ জিলাত বসবাস কৰা বিশেষকৈ গোৰ্খা জনগোষ্ঠীয় লোকক অসম চৰকাৰ তথা বিজেপি নেতৃত্বাধীন এইখন চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। বাৰম্বাৰ আমাক মাটিৰ অধিকাৰ দিম বুলি কৈ আমাক অন্ধকাৰত ৰাখি এইখন চৰকাৰে এই লখিমপুৰ জিলাত বসবাস কৰা দুখীয়া নিষ্পেষিত আমাৰ জনগোষ্ঠীয় লোকক যেনেধৰণে প্ৰতাৰণা কৰিছে, তাৰ বিৰুদ্ধে আমি স্বতঃস্ফূৰ্তভাৱে আজি হাজাৰ হাজাৰ গোৰ্খা ৰাইজ ওলাই আহিছে। আমাৰ এটাই দাবী, লখিমপুৰ জিলাত বসবাস কৰা এই যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আৱেষ্টনীত বসবাস কৰা গোৰ্খাসকলক এইখন চৰকাৰে ২৬ৰ আগত কোনো প্ৰকাৰে হ'লেও মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু ২৬ত ইয়াৰ প্ৰত্যুত্তৰ ৰাজপথৰ সমান্তৰালকৈ কিন্তু EVM-ৰ যোগেদি লখিমপুৰত বিশেষকৈ বসবাস কৰা গোৰ্খা জনগোষ্ঠীয় ৰাইজে বুজাই দিব এইখন চৰকাৰক। কাৰণ আপোনালোকে জানে যে নাওবৈশা সমষ্টিটোক বাদ দি বিহপুৰীয়া, ৰঙানদী, লখিমপুৰ আৰু ঢকুৱাখানা এই আটাইবোৰ সমষ্টিত কিন্তু গোৰ্খাসকলৰ যথেষ্ট ভূমিকা আছে। আমি আমাৰ বিধায়ক বনাব নোৱাৰিলেও কিন্তু কোনো বিধায়কৰ সপোন কিন্তু আমি বাস্তৱ হ'বলৈ নিদিবও পাৰোঁ। আমি হেঙাৰ হৈ থিয় দিম। সেইকাৰণে আমি এই ঐতিহ্যমণ্ডিত ত্যাগ ক্ষেত্ৰৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু লগতে এই লখিমপুৰ বিধানসভা সমষ্টিৰ অতিকৈ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ বিধায়ক মানৱ ডেকা ডাঙৰীয়াকো আপোনালোকৰ মাধ্যমেৰে আমি কৈ দিব বিচাৰিছোঁ, আপোনাকো আমি বহুবাৰ আমাৰ যি মাটিৰ সমস্যা নিবেদন কৰিলোঁ, আপুনিও কিন্তু কোনো ধৰণৰ আমাক ইয়াৰ আপোনাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ নকৰিলে। ববুল হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।